জয়তে মই আমাৰ হোজাই জিলা কাকি ডিমৰু পথাৰবাসী ৰাইজৰ হৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় বিমল বৰা দেৱকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিখিনি ঐতিহ্য সাংস্কৃতিক পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যেটো সকলোকে সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ অসমখনক বিশ্বগুৰু আসনত অধিষ্ঠ কৰা যেটো প্ৰয়াস কৰাৰ কাৰণে আমি ডিমৰুবাসী ৰাইজৰ কাকি ডিমৰুবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো অহা 17 জানুৱাৰী শিল্পী দিৱস এই মহান দিনটোত যেহেতু আমাৰ বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰিব আৰু ই এক আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ বুলি অভিহিত হ'ব। সেই গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।